Hello viewers, welcome to my YouTube channel JS77 Rider on YouTube. তো আজি মোৰ হাতত আছে এখন উইংলেট, এখন মানে অনলাইন অৰ্ডাৰ দিয়া হৈছিলে আৰু ফাইনালি আহি পালে। তো উইংলেটখন মানে কেনেদৰে কোড কেনেকৈ লগালে মানে ভাল লাগিব তাকে মানে চালোঁ অলপ সময় চাই পেলাই এঞ্জেলখনকতো দেখা পায়ে থাকে, সেইখনৰ পৰাই মানে ভিডিঅ' ষ্টাৰ্ট কৰা হয় মোৰ। তো উইংলেটখন সেইখিনি জেগাত ভাল লগা নাই আৰু ক'তটো কেনেকৈ লগাওঁ ভাবি আছোঁ। তাৰপাছত হাতত লৈ একচুৱেলি উইংলেট এইখিনিত নহয়, তলতে লগায় আৰু তলত মানে কোনখিনি জেগাত কেনেকৈ লগালে ভাল লাগিব তো চাই আছোঁ। বেকা হৈছে একচুৱেলি, তো চিধা কৰি দিছোঁ। আৰু মোৰ লগত দেখা পাইছে দীপজ্যোতি আছে কেমেৰাত, দেখা পোৱা নাই এতিয়ালৈকে, হাতখনে দেখা পাই আছে। তো দীপজ্যোতি ওলালে দীপজ্যোতিক দেখা পাব। তো এনেধৰণৰ লাগিব আৰচিখনত ফিনিচিং হোৱাৰ পাছত। তো ভিডিঅ'টো চাই থাওক কেনেকুৱা লাগিব। সেয়া দীপজ্যোতি এতিয়া ওলাইছে আৰু এনেধৰণৰ লুকছ হ'ব মানে কেটিএম আৰচিখনত লগালে। আৰু এতিয়া একচুৱেলি ফাইনেল কথাটো কওঁ, এইখন মোৰ নহয়, এইখন মানে অৰ্ডাৰ দিছিলে দীপজ্যোতিয়ে। তো ব'লক তেওঁৰ বাইকখনৰ ওচৰলৈ লৈ যাওঁ। তেওঁ এখন বাইক লৈছে ৰিচেণ্টলি। তো মোৰ বেক চাইডে সেইখন চাওক, হিৰো ইগনিটৰ হয়। তো তেওঁ মানে সেইখনত উইংলেটখন লগাবৰ কাৰণে মানে ইচ্ছা আছিলে। তো ল'ৰা মানুহৰ মডিফাই কৰিবলৈ মন যায়ে বাইক চলাই পেলাই। তো তেওঁ মানে লৈ পেলাই ক'ত কেনেকৈ কি কৰিব লাগে একো আইডিয়া নাই। তো ওচৰতে থকা ৱৰ্কশ্বপত গৈ দেখাই দিলোঁ লগোৱাৰ প্ৰচেছটো কেনেকৈ লগাব লাগে। তো তেওঁ মানে তেনেদৰে লগালে আৰু তাৰ হাঁহিটো চাই পেলাই মানে ভাল লাগিছে, এক্সাইটেড হৈ আছে। ল'ৰা মানুহ ন, যিয়ে বাইক নহওক, ল'ৰা মানুহ মানে বাইক চলালে আৰু মানে নীতি নিয়মখিনি মানিলে তেওঁ ৰাইডাৰ বুলিয়ে ক'ব পাৰি। চবেই যে কেটিএমে চলাব লাগিব, ব্ৰেণ্ডেড গাড়ীয়ে চলাব লাগিব তেনে কোনো কথা নাই। কম দামী বাইকেই হওক বা দামীয়ে হওক, বাইকাৰ্ছ আৰু ৰাইডাৰ্ছে। তো ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু ফাইনেল লুকছটো আপোনালোকক মানে দেখাই দিছোঁ। ফাইনেলি যেতিয়া লগাই হ'ল, লগাই হোৱাৰ পাছত ইগনিটৰখনৰ এনেধৰণৰ লুকছ আহিছে। তেওঁ বোলে পিছলৈ আৰু নতুন কিবা মডিফাই কৰিব। তো তেওঁ এখন লৈয়ে সুখী। তো মডিফাইবিলাক চাই থাকিব, আনি থাকিম, বাইকখন দেখুৱাই থাকিম, নেক্সট কেনেকুৱা কি কৰিব মোক কৈ আছে। তো আজিলৈ বাই বাই।